আজি আমি 10 নম্বৰ 11 12 এইকেইটা কৰিম তাৰ লগতে আমি বেলেগ অলপ কথা পঢ়িম তো 10 নম্বৰটো তোমালোকক কি কৈছে মৌলিক উৎপাদকত প্ৰকাশ কৰিব দিছে তো তোমালোকে এতিয়ালৈকে চাগে গম পাইছা মৌলিক উৎপাদক কি হয় যিবোৰ সংখ্যাৰ কেৱল দুটা উৎপাদক থাকে সেইবোৰক আমি কি কওঁ মৌলিক উৎপাদক যেনে ধৰি লোৱা 2 3 5 7 11 13 17 23 তেনেকুৱা বিলাক হয় নহয় মই লিখাই দিছো 100 লৈকে 25টা তো আমি সেইকেইটাৰ ভিতৰত এই এই 210টোক ভাঙিব লাগিব মানে মৌলিক উৎপাদকত নিব লাগিব তো তাৰ কাৰণে তোমালোকে কি কৰিবা শ্ৰুতিহৰণ পদ্ধতি এটা আছে যে তোমালোকে জানা চাগে তো ইয়াত কি কৰিলো 210টো প্ৰথমে 2ৰে হৰণ কৰিলো 2ৰে হৰণ কৰোঁতে কিমান বাৰ যাব 105 বাৰ তাৰপিছত 3ৰে হৰণ কৰিলো 35 বাৰ তাৰপৰা 5ৰে হৰণ কৰিলো 7 বাৰ গ'ল তো বাহিৰত যে দেখিবা এই সংখ্যাকেইটা ন এই সংখ্যাকেইটা গোটেইকেইটা এনেকে পূৰণ কৰি দিবা তো 2 পূৰণ 3 3 পূৰণ 5 5 পূৰণ 7 তো এইটো এতিয়া পূৰণ কৰিলে তোমালোকে এই গোটেইকেইটা যদি পূৰণ কৰা এইটোৱে পাবা হৈছে তাৰমানে মৌলিক উৎপাদকত প্ৰকাশ কৰা মানে এইটোৱে এনেকৈ শ্ৰুতিহৰণ নিয়মেৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব যিকেইটা পাম আমি এনচাৰ এনেকে বাহিৰত যিকেইটা ওলাই থাকিব সেইকেইটাক এনেকে পূৰণ কৰি দিব লাগিব আৰু এইটো প্ৰথমে 2 পৰা আৰম্ভ কৰিবা 2ৰে চাবা এইটো হৰণ যায় নে নাযায় যদি যায় আমি কৰিম আৰু যদি 2ৰে নাযায় তেতিয়া আমি 3ৰে কৰিম ধৰি লোৱা 210টো 2ৰে হৰণ নাযায় তেতিয়া আমি 2 ঠাইত কি চালু হয় 3 দি চালু হয় যদি 3ও নাযায় তেতিয়া আমি 5ৰে দিলো হয় যদি 5ৰেও নাযায় তেতিয়া আমি 7ৰে দিলো হয় কিন্তু মনত ৰাখিবা তোমালোকে 4ৰে দিব নোৱাৰিবা 6ৰে দিব নোৱাৰিবা কাৰণ তোমালোকক কিহত উলিয়াব দিছে মৌলিক উৎপাদকত উলিয়াব দিছে তোমালোকৰ 4টো বা 6টো মৌলিক উৎপাদক নহয় ন গতিকে তোমালোকে ইয়াত মৌলিক সংখ্যাৰ বাহিৰে বেলেগ সংখ্যা ল'ব নোৱাৰিবা সেইটো মনত ৰাখিবা তো এইটো হৈ গ'ল আমি মৌলিকত উৎপাদকত প্ৰকাশ কৰিলো তাৰপিছত যদি আমি এইটো চাওঁ 192টোক প্ৰথমে আমি কি কৰিলো 2ৰে হৰণ কৰিলো 2ৰে হৰণ কৰোঁতে সি 96 বাৰ যাব তাৰপৰা 96টোক আকৌ 2ৰে যাব যদি গৈ থাকে তোমালোকে কৰিয়ে থাকিব লাগিব তো 96ক আকৌ 2ৰে গ'ল 48 বাৰ তাৰপৰা 48ক আকৌ 2ৰে যাব কিমান বাৰ 24 বাৰ 24ক আকৌ 2ৰে যাব কিমান বাৰ 12 বাৰ 12ক আকৌ কিমান বাৰে যাব 2ৰে কিমান বাৰ যাব 6 বাৰ আকৌ 6টোক 2ৰে কিমান বাৰ যাব 3 বাৰ যাব ঠিক আছে তোমালোকে শ্ৰুতিহৰণ পদ্ধতি আগতে কৰিছে চাগে গতিকে এতিয়া বাহিৰত যিকেইটা আছে সেই গোটেইকেইটা তোমালোকে কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব গতিকে 2 কেইটা আছে চোৱা 6টা আছে ইয়াত 2 6টা পূৰণ কৰিছো লগত 3 পূৰণ কৰিছো এই গোটেইখিনি পূৰণ কৰা তোমালোকে 192 পাবা ঠিক আছে তাৰপিছত 325 মই 325টো প্ৰথমে 5ৰ পৰা আৰম্ভ কৰিছো কিহৰ কাৰণে এই সংখ্যাটো তোমালোকৰ 2ৰে হৰণ নহয় কিহৰ কাৰণে জানানে কাৰণ একক ঘৰত চব 5 আছে 5টো তোমালোকৰ 2ৰে কেতিয়াও হৰণ নহয় সেইটো ভালদৰে জানো আমি তো সেই ফালৰ পৰা গম পালো যে এই সংখ্যাটো কি হয় 2ৰে হৰণ নাযায় তাৰপৰা 3ৰে হৰণ কৰিছো 3ৰেও হৰণ নহয় তো তেনেকে অলপ প্ৰথমতে আইডিয়া বনাই ল'ব লাগিব তোমালোকে তো যেতিয়া 3ও নাযায় 2ৰেও নাযায় তাৰপিছত মৌলিক সংখ্যা কি আছে আমাৰ 5 আছে তো 5ৰে কৰি চাওঁতেতো গ'ল 325টোক 5ৰে হৰণ কৰিলে কিমান বাৰ যাব 65 বাৰ যাব এতিয়া 65টোক 5ৰে আকৌ যাব কিমান বাৰ 13 বাৰ তো বাহিৰত কি থাকিলে 5 5 আৰু 13 গতিকে 5 পূৰণ 5 পূৰণ কি হ'ব 13 হৈছে তো এইখিনি হ'ল তোমালোকৰ মৌলিক উৎপাদকত প্ৰকাশ কৰা কিন্তু তোমালোকৰ 11 নম্বৰটোত অকমান বেলেগ দিছে মৌলিক উৎপাদকত প্ৰকাশ কৰিব দিয়া নাই তোমালোকক 11 নম্বৰটোত কৰিব দিছে কি মৌলিক উৎপাদক কেইটা নিৰ্ণয় কৰিব দিছে মানে কিমানটা মৌলিক উৎপাদক থাকিব পাৰে নিৰ্ণয় কৰিব দিছে ধৰি লোৱা এইটো যে আমি কৰিলো ন ইয়াত তোমালোকে কোৱা মৌলিক উৎপাদক কেইটা আছে এটা দুটা তিনিটা চাৰিটা মানে এই 210ৰ মৌলিক উৎপাদক কেইটা 4টা এতিয়া মোক কোৱা 192ৰ মৌলিক উৎপাদক কেইটা ইয়াত যদি চোৱা তোমালোকে 7টা দেখা পাবা কিন্তু ইয়াত 6টা কি আছে 2য়ে আছে 2টোতো এটাই সংখ্যা তাৰ মানে তোমালোকক যদি সোধে যে 192ৰ কেইটা মৌলিক উৎপাদক আছে তেতিয়া তোমালোকে ক'ব লাগিব দুটা এটাটো হ'ল 2 আৰু এটা হ'ল 3 তোমালোকে 7টা ক'ব নোৱাৰা কিহৰ কাৰণে কাৰণ যদি চোৱা 2টো একে কেইটা সংখ্যা আছে 6টা সংখ্যা আছে তাৰ মানে তোমালোকে সেইটো ক'ব নোৱাৰা যে ইহঁতৰ মৌলিক উৎপাদক 6টা হৈ গ'ল ইহঁতৰ মৌলিক উৎপাদক এটাই সেইটো হ'ল কি 2 তো সেই 2টোকে আমি ইয়াত কেইবাৰ লিখিছো 6বাৰ লিখিছো তাৰ কাৰণে তোমালোকে এটা সংখ্যাহে ইউজ কৰিব পাৰিবা যদি সোধে যে ইয়াত 2 6টা আছে উৎপাদক 6টা হ'ব নেকি নহয় উৎপাদক কেইটা হ'ব এটাই হ'ব ঠিক আছে তো এতিয়া 11 নম্বৰটো তোমালোকক সেইটোৱে কৈছে 900টোত কেইটা মৌলিক উৎপাদক আছে তোমালোকক সুধিছে তো ইয়াৰ উত্তৰ দিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব তেতিয়া যদি আমি 900টো চাওঁ আমি যদি সেই মৌলিক উৎপাদকত ভাঙো শ্ৰুতিহৰণ পদ্ধতিৰে তেতিয়া আমি কেনেকুৱা দেখা পাম চোৱা 900টোক 2ৰে প্ৰথমে হৰণ কৰি চাবা যায় নাযায় 2ৰে যদি আমি হৰণ কৰো 450 বাৰ যাব হ'ল কাৰণ 2 এইটো তোমালোকে হৰণটো কৰিব জানা আৰু হয় নহয় মই
এইটো ইয়াত শিকাব আৰু নাই, কাৰণ তোমালোকে এইটো জানা বুলি মই ধৰিছো। কাৰণ 900ক তোমালোকে 2ৰে হৰণ কৰিলে কিমান বাৰ যাব? 450। 450টোক তোমালোকে কিহেৰে হৰণ কৰিলে? 2ৰে হৰণ কৰিলে কিমান বাৰ যাব? 275 হ'ল। তাৰপিছত 275ক তোমালোকে 5ৰে হৰণ কৰা। এইটো যে থাকে এই সংখ্যাটোৱে এইটোকহে হৰণ কৰিছে, মনত ৰাখিবা। কিন্তু যেতিয়া তোমালোকে 5ৰে ইয়াক 275টোক হৰণ কৰিবা, কিমান পাবা? 55 পাবা, হৈছে। এতিয়া 55টোক তোমালোকে এবাৰ কিহেৰে হৰণ যাব? 5ৰে হৰণ যাব। তো এইটো কি হ'ব? 11 হ'ব। মই লাগিলে এইখিনি তোমালোকক আকৌ কৰি দিছো। চ' এইটো 900টো পাতিলা হ'ল। তো এতিয়া তোমালোকে এইটো কি কৰিলে? ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব? 2 পৰা। তো 2ৰে ইয়াক হৰণ যাব, হৈছে। 2ৰে ইয়াক কিমান হৰণ যাব? 450 বাৰ। আকৌ এতিয়া 2ৰে এইটো হৰণ কৰি চাবা, যায় নে নাযায়? কৰি চাব লাগিব, হৈছে। কাৰণ কৰি চালেহে আমি গম পাম যাব নে নাই। তোমালোকে চাইডত কৰি চাবা, 2ৰে 450টোক হৰণ কৰি চাবা কিমান আহিব। তোমালোকে যদি কৰা এইটো কিমান পাবা? 275 পাবা। এতিয়া 275টোক আকৌ তোমালোকে 2ৰে হৰণ যাব নেকি চাব পাৰা। 2ৰে হৰণ নাযায়, 3ৰেও হৰণ নাযায়। তোমালোকে কৰি চাবা চাইডত, 5ৰে হৰণ যাব, ঠিক আছে। তো 5ৰে হৰণ কৰিলে তোমালোকৰ 55 বাৰ যাব। 5 5 গুণ 25, 5 5 গুণ 25। 5টো তোমালোকৰ আকৌ 11ৰে যাব, হৈছে। তো এনেকে তোমালোকে চুটিহৰণ পদ্ধতিটো কৰিব লাগিব। তো এতিয়া তোমালোকে ইয়াত কি কি পালা? মৌলিক উৎপাদক কেইটা পালা চোৱা। এনেইটো হিচাপত 2 দুটা পালা, 5 দুটা পালা, 11 এটা পালা। টোটেল কেইটা হ'ল? 5টা। কিন্তু তোমালোকে 3টা বুলি ক'ব লাগিব, কাৰণ ইয়াত চোৱা 5 আছে, 2 আছে, 11। মানে কোনকেইটা সংখ্যা সেইটোহে ধৰে। কোনটো সংখ্যা কিমান আছে সেইটো ধৰিব নোৱাৰিবা। ধৰি লোৱা 5টো 10 বাৰ আছে, সেইবুলি তোমালোকে উৎপাদক 10টা বুলি ক'ব নোৱাৰিবা। অনলি কি বুলি ক'বা? 5 বুলি ক'ব পাৰিবা। যদি সোধে যে ইয়াৰ মৌলিক উৎপাদক কি কি? 2, 5 আৰু 11। তো ঠিক তেনেদৰে ইয়াতো কৰিছো। 2ৰে 630ক হৰণ কৰিলে 315 হ'ব। 3ৰে যদি ইয়াক কৰা 105 বাৰ যাব। তাৰপৰা 105ক যদি 3ৰে কৰা 35 বাৰ যাব। 35ক যদি 5ৰে কৰা 5 7 গুণ কি হ'ব? 35। তো ইয়াত যদি চোৱা তোমালোকৰ কি কি মৌলিক উৎপাদক পালা? 2 পালা, 3 পালা, 5 পালা, 7 পালা, হৈছে। তো এনেকে ইয়াত আৰু এটা আছে, সেইটো তোমালোকে নিজে কৰিব চেষ্টা কৰিবা আৰু মোক দেখাবা। তাৰপিছত এই ওপৰৰ 10 নম্বৰটোতো আছিলে আৰু এটা, সেইটো তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা। তাৰপিছত আহিলে আমাৰ 12 নম্বৰ প্ৰশ্নটো। 12 নম্বৰটোত কি কৈছে চোৱা, 63, 105, 147 সকলোবোৰে উৎপাদক নিৰ্ণয় কৰা, আৰু এই উৎপাদক বিলাকৰ ভিতৰত যি কেইটা মৌলিক উৎপাদক তিনিওটাতে আছে সেইকেইটা উলিওৱা। মানে গোটেই তিনিটা সংখ্যাৰে আমাক মৌলিক উৎপাদক সুধিছে বা উৎপাদক উলিয়াব দিছে। উৎপাদক উলিওৱাৰ পাছত সেই গোটেই তিনিটা সংখ্যাতে থকা উৎপাদক কেইটাক আমাক সুধিছে। প্ৰথমটো আমি সংখ্যা কেইটাৰ কাৰণে উৎপাদক উলিয়াব লাগিব। তাৰপিছত সেই সংখ্যা কেইটাত, গোটেই তিনিটা সংখ্যাতে মিলি থকা উৎপাদক কেইটা আমাক সুধিছে। তো এইটো যদি চাওঁ আমি 63টো আমি এনেকে লিখিব পাৰিম চোৱা। 3 3 এইটো যদি তোমালোকে উৎপাদক উলিয়াই 63টো 3ৰে যাব। 3ৰে গ'লে তোমালোকৰ আহিব 3 2 6 ইমান। তাৰপিছত 3 7 গুণ 21, হৈছে। গতিকে এইটো আমি কেনেকে লিখিব পাৰিম? 3 পূৰণ 3 পূৰণ 7। ওপৰত দেখা আহিছো মই, হয় নহয়? চুটিহৰণ পদ্ধতিয়ে উলিয়াই পেলাই মই এনেকে লিখিব পাৰো। এইটো যে মই ডাইৰেক্ট লিখিছো, এইটো মই চুটিহৰণ পদ্ধতিয়ে উলিয়াই পেলাই লিখিছো বুলি ধৰিবা। খালি ইয়াত মই ডাইৰেক্ট পাতি দিছো। তোমালোকেও পাৰিবা তেনেকে ডাইৰেক্ট পাতিব, চুটিহৰণ পদ্ধতিত বেলেগত কৰি ল'লেই হ'ল। তো ঠিক তেনেদৰে 105টো আমি এনেকে লিখিব পাৰো, 3 পূৰণ 5 পূৰণ 7। চুটিহৰণ পদ্ধতিত কৰিলে তোমালোকৰ এইটোৱে ওলাব। 147টোকো যদি কৰে এইটোৱে ওলাব। 147টো কেনেকে আহিছে চোৱা, বা 105টো দেখাই দিছো। 3ৰে কৰি চোৱা, 3 3 গুণ 9, 3 5 গুণ 15। মানে 105টোক 3ৰে 35 বাৰ গ'ল। তাৰপৰা 35টোক 3ৰে হৰণ নাযায়, তো 5ৰে যাব। গতিকে 5 7 গুণ কি হয়? 35। সেইকাৰণে কি লিখিছো? 3 পূৰণ 5 পূৰণ 7। তাৰপিছত যদি 147টো কৰা, 147টো যদি তোমালোকে ভালদৰে চোৱা, 2ৰে হৰণ নহয়। তো গতিকে আমি 3ৰে কৰিম। 3 4 গুণ 12, 3 9 গুণ 27। তো এতিয়া 49 হ'ল। 49টো কিহেৰে হৰণ যাব? 5ৰেতো হৰণ নাযায়, 3ৰো হৰণ নাযায়, 7ৰে হৰণ যাব। 7 পূৰণ 7। তাৰমানে 147টো আমি এনেকৈ লিখিব পাৰিম। এতিয়া চোৱা, গোটেই তিনিটা সংখ্যাতে থকা উৎপাদক কেইটা কি হয়? 7টো গোটেই তিনিটাতে আছে আৰু 3টো গোটেই তিনিটাতে আছে। গতিকে গোটেই কেইটাতে থকা মৌলিক উৎপাদক সংখ্যা হ'ব কি? 3 আৰু 7। তো এইখিনিলৈকে আছিলে আমাৰ হেৰিটো, অনুশীলনটো শেষ হৈছে। তো তাৰপিছত আমি আৰু দুটামান কথা পঢ়িম। সেই দুটা হ'ল আমাৰ কিতাপত দিছে, তোমালোকৰ তলতে দিছে, গৃহকৰ্ম বুলি দিছে। ইয়াত যদি চোৱা,
ইয়াত কি কৈছে তোমালোকে দুইতকৈ ডাঙৰ কিছুমান যুগ্ম সংখ্যা লোৱা এই যুগ্ম সংখ্যাবিলাকৰে এটা লৈ সেইটোক দুটা মৌলিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰা মানে ক'বলৈ কি বিচাৰিছে দুইতকৈ যিমানবোৰ ডাঙৰ যুগ্ম সংখ্যা আছে তো দুইতকৈ ডাঙৰ যুগ্ম সংখ্যা কি হ'ব 4 হ'ব 6 হ'ব 8 হ'ব 10 হ'ব 12 হ'ব 14 হ'ব সেইবোৰ হ'ব আমাৰ যুগ্ম সংখ্যা ইয়াত ক'ব বিচাৰিছে যে সেই যিমানবোৰ যুগ্ম সংখ্যা আছে যিবোৰ দুইতকৈ ডাঙৰ হয় সেইবোৰক আমি দুটা মৌলিক সংখ্যাৰ যোগফল হিচাপে দেখাব পাৰো যেনে কি কৰিছে 10 টো কি 3 যোগ 7 তো 3 আৰু 7 টো তোমালোকৰ কি হয় মৌলিক সংখ্যা তো গতিকে 10 টো এটা যুগ্ম সংখ্যা হয় আৰু কি হয় দুইতকৈ ডাঙৰ হয় তো গতিকে দুইতকৈ ডাঙৰ যিবোৰ যুগ্ম সংখ্যা আছে সেইবোৰক আমি দুটা মৌলিক সংখ্যাৰ যোগফল হিচাপে দেখাব পাৰো যেনে 6 টো এটা যুগ্ম সংখ্যা হয় ইহঁতক কি বুলি দেখাব পাৰো 3 যোগ 3 হল তো এইটো এটা মানে তোমালোকক ইনফৰমেশ্যন দিছে তাৰ পিছত কৈছে বি নাম্বাৰটো 6 সংখ্যাটোৰ উৎপাদক কেইটা হল 1 2 3 আৰু 6 এতিয়া 6ক বাদ দি আন উৎপাদক কেইটা যোগ কৰিলে 6 পোৱা যায় অৰ্থাৎ 1 যোগ 2 যোগ 3 সমান 6 তো 28ৰ ক্ষেত্ৰত এই কথাটো প্ৰযোজ্য হয় ইমান এই ধৰণৰ সংখ্যাবিলাকক সম্পূৰ্ণ সংখ্যা বুলি কোৱা হয় তো এতিয়া মানে তোমালোকক ক'ব বিচাৰিছে সম্পূৰ্ণ সংখ্যা কি হয় তো সম্পূৰ্ণ সংখ্যা কি হৈছে তোমালোকে যদি কোনোবা এটা নাম্বাৰ উৎপাদক উলিওৱা উৎপাদক কেইটাৰ ভিতৰত সেই সংখ্যাটোৰ বাবে সেই সংখ্যাটো বাদ দি গতিকেইটা যদি যোগ কৰোঁতে আমি সেই সংখ্যাটোৱে আকৌ পাওঁ তেতিয়াহ'লে তাক সম্পূৰ্ণ সংখ্যা বুলি কয় তো কৰিলে গম পাবা ধৰি লওক 28টো হৈছে তো 28ৰ তোমালোকে উৎপাদক কি কি পাবা 28ৰ যদি আমি উৎপাদক বিচাৰো 28টো কিহেৰে কিহেৰে হৰণ যায় সেইটো তোমালোকে এতিয়া চাব লাগিব যিহেতু 28টো সৰু সংখ্যা আমি মুখেৰে ক'ব পাৰিম 28টো কিহেৰে কিহেৰে হৰণ যাব আৰু যদি তোমালোকক ডাঙৰ সংখ্যা দিয়ে তেতিয়াহ'লে কিহেৰে হৰণ যাব সেইটো আমি কি চুটি হৰণ পদ্ধতিয়ে কৰিব পাৰিম যেনেকৈ ইয়াত দেখিলা 147 ডাঙৰ সংখ্যা হয় ডাঙৰ সংখ্যা হয় গতিকে আমি চকুৰে চাই ক'ব নোৱাৰো যে কি সংখ্যাৰে হৰণ যাব কিন্তু যদি আমি চুটি হৰণ পদ্ধতি দ্বাৰা কৰোঁ তেতিয়াহ'লে আমি গম পাম যে 147টো কিহেৰে কিহেৰে হৰণ যাব পাৰে ঠিক আছে এতিয়া 28টো আমি উৎপাদক কি পাম প্ৰথমটো 1 হ'ব উৎপাদক একেৰেটো হৰণ যাবই হয় নহয় আৰু এটা কথা মনত ৰাখিবা তোমালোকে চুটি হৰণ পদ্ধতিৰে উৎপাদক তেতিয়া উলিয়াব পাৰিবা যেতিয়া তোমালোকক কি ক'ব যদিহে কয় যে মৌলিক উৎপাদকত প্ৰকাশ কৰিব দিয়ে বুজিছা মৌলিক উৎপাদকত প্ৰকাশ কৰিব দিলেহে তোমালোকে কি কৰিব পাৰিবা এই চুটি হৰণ পদ্ধতিটো ব্যৱহাৰ কৰি উৎপাদকবোৰ উলিয়াব পাৰিবা কাৰণ তোমালোকে যদি চোৱা ভালদৰে চুটি হৰণ পদ্ধতিত সদায় আমি মৌলিক উৎপাদক কেইটাই উলিয়াওঁ বা মৌলিক উৎপাদক কেইটাই ওলাইছে হয় নহয় তো মৌলিক উৎপাদকৰ কথা ক'লে তোমালোকে চুটি হৰণ পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰিবা সেইটো মনত ৰাখিবা তাৰপিছত যদি কিবা বেলেগ সংখ্যা দিয়ে যদি আমাক ডাইৰেক্ট আমাক উৎপাদকেই উলিয়াব দিয়ে তেতিয়াহ'লে আমি চিন্তা কৰিব লাগিব সেই সংখ্যাটো কিহেৰে কিহেৰে হৰণ যায় তাৰ কাৰণে তোমালোকে পূৰণ নেওতা বা হৰণ নেওতা ভালদৰে মনত থাকিব লাগিব বা পূৰণ অংক বা হৰণ অংক বহুত ভালদৰে কৰিব পাৰিব লাগিব এতিয়া আমি 28ৰ উৎপাদক কি পালো 1 পালো তাৰপিছত 28টো 2ৰেও হৰণ যাব ঠিক আছে তাৰপিছত 4ৰে হৰণ যাব তাৰপিছত 7ৰে হৰণ যাব তাৰপিছত আৰু কিহেৰে হৰণ যাব বেলেগ কিবা সংখ্যাৰে যাব জানো 14ৰে যাব হল তাৰপিছত আৰু কিহেৰে যাব আৰু বেলেগ সংখ্যাৰে হৰণ যাব 28টো কাৰণ উৎপাদক উলিয়াব লাগিব না আমি ইয়াৰ প্ৰথমে উৎপাদক উলিয়াইছো তাৰপিছত তোমালোকে গম পাবা সম্পূৰ্ণ সংখ্যা কি হয় তো 28 হ'ল এতিয়া চোৱা 28ৰ আমি উৎপাদক কেইটা পালো 6টা তো এই 6টাৰ ভিতৰত কি কৰিবা এই 28টো বাদ দিবা 28টো বাদ দি বাকি যিমান কেইটা আছে সেই গোটেইকেইটা যোগ কৰিবা 1 2 4 7 14 এই গোটেইকেইটা যোগ কৰি চাবা কিমান পোৱা 1 2 3 3 4 7 7 7 14 14 কি হ'ব 28 তো যদি তোমালোকে বুজি পাইছা কোনো এটা সংখ্যাৰ আমি যেতিয়া গোটেইকেইটা উৎপাদক উলিয়াম সেই উৎপাদক কেইটাৰ পৰা যদি আমি সংখ্যাটো যিটো একে সেম টু সেম উৎপাদক এটা ওলাব ন সেইটোতো ওলাবই আমাৰ তো সেই সংখ্যাটোৰ লগত মিলি থকা উৎপাদকটো যদি আমি বাদ দি দিওঁ আৰু তাৰপিছত যদি বাকি গোটেইকেইটা উৎপাদক আমি কি কৰি দিওঁ যোগ কৰি দিওঁ তেতিয়াহ'লে আমি সেই সংখ্যাটোকে ঘূৰাই পেলাই আকৌ পাম তো এনেকুৱা সংখ্যাবোৰক কোৱা হয় সম্পূৰ্ণ সংখ্যা যিবোৰৰ উৎপাদকবোৰ যোগ কৰিলে আমি সংখ্যাটো আকৌ পাই যাওঁ যদিহে আমি সেম মিলি থকা উৎপাদকটো কি কৰি দিওঁ যোগ নকৰি পেলাই এৰি দিওঁ ঠিক আছে তো সেইটো কোৱা হয় তোমালোকৰ সম্পূৰ্ণ সংখ্যা আৰু যদি তোমালোকৰ এইটো বুজাত প্ৰব্লেম হৈছে তেতিয়াহ'লে তোমালোকে আৰু এক ধৰণে ইয়াক ক'ব পাৰা ইয়াত টোকা বুলি দিছে দেখিছা বেলেগ এটা ধৰণেও দিছে কি কৰিব পাৰা এই 28টোক বাদ নিদি গোটেইকেইটা যোগ কৰি দিয়া যিমানকেইটা উৎপাদক ওলাইছে ন সেই গোটেইকেইটা তোমালোকে যোগ কৰি দিয়া তেতিয়া কি হয় চাবা যদি আমি যিমানকেইটা উৎপাদক ওলাইছে গোটেইকেইটা যোগ কৰি দিওঁ ন তেতিয়া আমাৰ এনসাৰ আহিব 56
এইকেইটা তোমালোকে যোগ কৰি চাবা 1 কে 2 3 3 4 7 7 7 14 14 14 28 28 28 কিমান হ'ব 56 তো এটা 56 টো তোমালোকে কি কৰিব পাৰা 2 পূৰণ 28 হল আৰু আমি কাৰ উৎপাদক উলিয়াইছিলো 28 ৰ উৎপাদক উলিয়াইছিলো তাৰ মানে যদিহে কোনো এটা সংখ্যাৰ যিমানবোৰ উৎপাদক ওলাই সেই গোটেইবোৰ উৎপাদক যদি আমি যোগ কৰি দিওঁ তেতিয়া হলে আমি কি পাম সেই সংখ্যাটোৰ দুগুণ পাম ঠিক আছে ধৰি লও আমি 28 ৰ উৎপাদক উলিয়ালো 28 ৰ উৎপাদক আমি গোটেইকেইটা পালো তাৰপিছত এই গোটেইকেইটা যোগ কৰি দিলো যোগ কৰি দিওঁতে কিমান পালো 56 পালো তো 56 টো কি হয় যাৰ তোমালোকে উৎপাদক উলিয়াইছিলা তাৰ কি হয় দুগুণ হয় তো তেনেকুৱা সংখ্যাবোৰকো কি ক'ব পাৰা সম্পূৰ্ণ সংখ্যা বুলি ক'ব পাৰা তো কিতাপত তোমালোকৰ দুটা ডেফিনেশ্যন দিয়া আছে এটা কি দিছে উৎপাদক কেইটা গোটেইকেইটা যোগ কৰিবা যোগ কৰোতে কিন্তু এটা মনত ৰাখিব লাগিব যে একে সংখ্যাটোৰ লগত মিলি থকা উৎপাদকটো বাদ দিব লাগিব সেইটো যোগ কৰিব নোৱাৰিবা তেতিয়া যদি বাকি উৎপাদক কেইটা যোগ কৰা সেই সংখ্যাটো আকৌ ঘূৰাই পাবা তো তেতিয়া হল তাক ক'ব সম্পূৰ্ণ সংখ্যা বা যিমান কেইটা উৎপাদক ওলাই সেই গোটেইকেইটা যদি যোগ কৰি দিয়া তেতিয়া হলে যিটো সংখ্যাৰ উৎপাদক উলিয়াইছিলা তাতকৈ দুগুণ সংখ্যা এটা পাবা তো সেইটোকো তোমালোকে কি ক'ব পাৰা সম্পূৰ্ণ সংখ্যা বুলি ক'ব পাৰা তাৰ পিছত আহিলে তোমালোকৰ পৰস্পৰ মৌলিক সংখ্যা পৰস্পৰ মৌলিকৰ আগতে আমি সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক পঢ়িব লাগিব তো সাধাৰণ উৎপাদক মানে কি চোৱা নামটো যদি তোমালোকে চোৱা লিখি ল'বা ধুনীয়াকে বহিত সাধাৰণ উৎপাদক বুলি লিখিবা সাধাৰণ উৎপাদক হল তো সাধাৰণ উৎপাদক কি হৈছে ধৰি লোৱা 6 আৰু 12 ঠিক আছে তো এটা আমি 6 উৎপাদক কি পাম চোৱা 6 উৎপাদক তোমালোকৰ কি হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 6 হ'ব কাৰণ 6 সংখ্যাটো এই সংখ্যাকেইটাৰে কি হয় হৰণ হয় সেই কাৰণে 6 ৰ উৎপাদক 1 2 3 6 এটা 12 ৰ যদি তোমালোকে উৎপাদক উলিয়া 12 টোক 1 এৰে হৰণ যাব 2 এৰে হৰণ যাব 3 এৰে হৰণ হ'ব 4 এৰে হৰণ হ'ব আৰু 12 এৰে হৰণ হ'ব এতিয়া মোক কোৱা এই 6 আৰু 12 ৰ মাজত মিলি কি আছে মিলি আছে তোমালোকৰ 1 মিলি আছে 2 মিলি আছে 3 মিলি আছে গতিকে তোমালোকক যদি বিখুতে যে 6 আৰু 12 ৰ সাধাৰণ উৎপাদক কি তেতিয়া হলে তোমালোকে লিখিব লাগিব সাধাৰণ উৎপাদক কি হ'ব তোমালোকৰ যিকেইটা মিলি আছে এই দুইটা সংখ্যাৰ উৎপাদক কেইটাৰ ভিতৰত যিকেইটা মিলি আছে সেইকেইটাই হ'ব তোমালোকৰ সাধাৰণ উৎপাদক অৰ্থাৎ 1 2 3 সাধাৰণ শব্দটোৰ অৰ্থ হ'ল যে সবতে থকা বস্তুটো তো সাধাৰণ উৎপাদক মানে যি দুটা সংখ্যা বা যিকেইটা সংখ্যা তোমালোকক দিব উৎপাদক উলিয়াবৰ কাৰণে সেই সংখ্যাকেইটাৰ উৎপাদকৰ ভিতৰত যিকেইটা উৎপাদক সবতে থাকিব সেইটোৱে হ'ব তোমালোকৰ বাবে কি সাধাৰণ উৎপাদক তাৰপিছত যদি আমি বেলেগ এটা উদাহৰণ লৈ চাওঁ তেতিয়া আৰু অলপ ভালকে বুজি পাবা ধৰি লোৱা 15 ললা 25 ললা আৰু এবাৰ তিনিটা সংখ্যা ল'ম আমি 10 ললো এতিয়া আমি ইহঁতৰ সবৰে এক্সট্ৰাকৈ কি উলিয়াম উৎপাদক উলিয়াম তাৰপিছত চাম সেই উৎপাদক কেইটাৰ ভিতৰত কোন কেইটা উৎপাদক গোটেই তিনিটা সংখ্যাতে আছে তেতিয়া হলে সেইটো হৈ যাব তোমালোকৰ সাধাৰণ উৎপাদক যেনে 15 কাৰণে আহিব 1 3 5 15 25 কাৰণে আহিব 1 5 25 10 কাৰণে আহিব 1 2 5 আৰু 10 এতিয়া কোৱা সবতে মিলি থকা সংখ্যাটো কি মানে উৎপাদকবোৰৰ ভিতৰত সবতে মিলি থকা উৎপাদকটো কি 5 আৰু 1 গতিকে এই সংখ্যাকেইটাৰ সাধাৰণ উৎপাদক তোমালোকৰ কি হ'ব 1 আৰু 5 তো সাধাৰণ উৎপাদক হ'ল তোমালোকৰ 1 আৰু 5 বুজি পাইছে চাগে ঠিক তেনেদৰে আমি সাধাৰণ গুণিতকো উলিয়াব পাৰো সাধাৰণ গুণিতক উলিয়াবৰ কাৰণে তোমালোকে কি কৰিব লাগিব যিকেইটা সংখ্যা দিয়া থাকে সেই সংখ্যাকেইটাৰ প্ৰথমে গুণিতক উলিয়াব লাগিব গুণিতক উলিওৱাৰ পিছত চাব লাগিব সেই সংখ্যাকেইটাৰ গুণিতকৰ ভিতৰত মিলি থকা গুণিতক কোনকেইটা যিকেইটা মিলি থকা গুণিতক হ'ব সেইটোৱে হ'ব তোমালোকৰ সাধাৰণ গুণিতক ধৰি লও আমি 2 গুণিতক উলিয়াব লাগে 2 আৰু 4 2 আৰু 4 2 আৰু 4 ললো তো 2 আৰু 4 আমি সাধাৰণ গুণিতক কেইটা ক'ব লাগে কি হ'ব তো প্ৰথমতে তোমালোকে 2 গুণিতক উলিয়াব লাগিব 2 গুণিতক কি হ'ব 1 2 কে পূৰণ কৰি যাব লাগিব 2 এগুণ 2 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 তাৰপিছত 2 6 গুণ 12 তো এনেকে আমাৰ ওলাই গৈ থাকিব হল তাৰপা 4 কাৰণে যদি তোমালোকে উলিয়া 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 তো এনেকে গৈ থাকিব এতিয়া তোমালোকে যি কিটা গুণিতক উলিয়ালা সেই গুণিতক কেইটাৰ ভিতৰত মিলি থকা গুণিতক কেইটা চাব লাগিব তো মিলি থকা গুণিতক কেইটাই হ'ব তোমালোকৰ কি সাধাৰণ
গুণিতক ঠিক আছে তো ইয়াত যদি চোৱা তোমালোকৰ মিলি থকা গুণিতক কেইটা কি আছে 4 আৰু 8 আৰু 12 তো এতেকে 2 আৰু 4ৰ সাধাৰণ গুণিতক কি হ'ব সাধাৰণ গুণিতক প্ৰথম আহিব 4 প্ৰথমৰ পৰা লিখিবা এটা 4টো ইয়াতো আছে তাৰপা 8 ইয়াতো আছে 12টো দুইটাতে আছে গতিকে সেইকেইটা হ'ব তোমালোকৰ 2 আৰু 4ৰ কি সাধাৰণ গুণিতক তো সাধাৰণ শব্দটো বুজায় যে সবতে থকা সংখ্যাটো সাধাৰণ মানে হল সবতে মিলি থকা হ'ব লাগিব তো সাধাৰণ গুণিতক মানে যিকেইটা সংখ্যাৰ সাধাৰণ গুণিতক তোমালোকক উলিয়াব দিছে সেই প্ৰতিটো সংখ্যাৰ গুণিতকৰ ভিতৰত কোনকেইটা সংখ্যা মিলি আছে যদি তোমালোকক এটা প্ৰশ্ন কৰে যে 2 5 10 এই সংখ্যাকেইটাৰ ভিতৰত সাধাৰণ গুণিতক উলিওৱা তেতিয়া তোমালোকে 2টোৰ কাৰণে গুণিতক উলিয়াব লাগিব 5টোৰ কাৰণে 10টোৰ কাৰণে গুণিতক উলিয়াব লাগিব উলিওৱাৰ পিছত তোমালোকে চেক কৰিব লাগিব যে ইহঁত কেইটাৰ ভিতৰত মিলি থকা গুণিতক কেইটা কোনকেইটা আৰু সেইকেইটাই হ'ব তোমালোকৰ সাধাৰণ গুণিতক